হালুৱাটিঙৰ টিফুকত বনৰীয়া গাহৰিৰ সন্ত্ৰাস। আমগুৰিৰ হালুৱাটিং থানাৰ অন্তৰ্গত টিফুকৰ কেইবাটাও অঞ্চলত আজি পুৱা এটা বনৰীয়া গাহৰিয়ে সন্ত্ৰাস চলাই প্ৰায় 12জনকৈ লোকক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। ইয়াৰ ওপৰত দুটাকৈ গৰুকো বনৰীয়া গাহৰিটোৱে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। আহত হোৱা ব্যক্তিসকল ক্ৰমে শশীধৰ বৰা, বোধান খাটোৱাৰ, সাবিত্ৰী মালাকাৰ, ৰেবুল শইকীয়া, ভগ গগৈ, বগাই ভুৱাকে ধৰি কেইবাজনো লোক। লগতে ৰাজেন বাউৰী আৰু চমু কণ্ঠ নামৰ লোক দুজনৰ দুটাকৈ গৰু গাহৰিটোৱে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। বনৰীয়া গাহৰিটোৰ অৱশেষত মৃত্যু হয়। ঘটনাস্থলীত আমগুৰি আৰু হালুৱাটিং আৰক্ষীৰ লগতে বন বিভাগৰ লোক উপস্থিত হোৱাৰ মৃত গাহৰিটো চমচি লৈ যায়। আহত হোৱা সকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আজি হালুৱাটিং বন বিভাগৰ অন্তৰ্গত জকাই পদূলি গাঁৱতে টিফুক গ্ৰান্থৰ ভিতৰতে মানে এটা বনৰীয়া গাহৰি ওলাইছিলে, যিহেতুকে এই ক'ৰব বনাঞ্চলৰ পৰা ওলাই আহি এই লাইন ঘৰবিলাকত ভিতৰত প্ৰৱেশ কৰিছিলে, যাৰ বাবে আজি এই কেইবাজন ব্যক্তিয়ে আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে। এই বনৰীয়া গাহৰিয়ে কেইবাজন ব্যক্তিক আঘাত কৰিছে, যাৰ বাবে আমি অত্যন্ত দুখী হৈছোঁ। আমি গম পোৱা মতে এতিয়া 12জন ওপৰত ব্যক্তিক মানে আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকে, আৰু এজন ব্যক্তিৰ গৰু এটাক মানে মাৰিছে আৰু গৰুটো বহুত বেয়া ধৰণে আঘাতপ্ৰাপ্ত হৈ আছে। বিষয়টো সন্দৰ্ভত বন বিভাগক আমি জনোৱা হৈছিলে, আমাৰ স্থানীয় চুবুৰীয়া ৰাইজে জনোৱাইছিলে, কিন্তু বন বিভাগ ৰাইজ আৰু বন বিভাগ বিভাগীয় কৰ্তৃপক্ষ আৰু হালুৱাটিং আৰক্ষী বিষয়া সকল উপস্থিত